বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি ৰাইজৰ উখত লাহৰীঘাটৰ কংগ্ৰেছ বিধায়ক ডক্টৰ আসিফ নজৰ লাহৰীঘাট সমষ্টি বিধায়ক আসিফ নজৰক পহু খেদা ৰাইজৰ মনোনয়ন দাখিল কৰি অহাৰ পাছতে পহু খেদা দিলে ৰাইজে ডক্টৰ আসিফ নজৰক আগচি ধৰি শ ৰাইজে দিলে গো বেক ধ্বনি 5 বছৰত সমষ্টিটোত কোনো উন্নয়ন নোহোৱাত ক্ষুব্ধ ৰাইজৰ ক্ষোভ দেখি ঘটনাস্থলীৰ পৰা পলায়ন কৰা আসিফ নজৰে আসিফ নজৰক পহু খেদা দিলে ৰাইজে লাহৰীঘাট সমষ্টিৰ বিধায়ক আসিফ নজৰক পহু খেদা ৰাইজৰ মনোনয়ন দাখিল কৰি অহাৰ পাছতে পহু খেদা দিলে ৰাইজে ডক্টৰ আসিফ নজৰক আগচি ধৰি শ ৰাইজে গো বেক ধ্বনি দিয়ে 5 বছৰ সমষ্টিটোত কোনো উন্নয়ন নোহোৱাত ক্ষুব্ধ ৰাইজৰ ক্ষোভ দেখি ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ বাধ্য হ'ল আসিফ নজৰ ভিজুৱেলছ দেখুৱাইছো লাহৰীঘাটৰ ভিজুৱেল লাহৰীঘাট সমষ্টিত বিধায়ক আসিফ নজৰক পহু খেদা দিলে ৰাইজে মনোনয়ন দাখিল কৰিবলৈ অহাৰ সময়ত ডক্টৰ আসিফ নজৰক আগচি ধৰে শ ৰাইজে আগচি ধৰি গো বেক ধ্বনি দিলে কাৰণ তাত লাহৰীঘাট সমষ্টিত 5টা বছৰত একো উন্নয়নৰ মুখ নেদেখিলে ইয়াৰ ৰাইজে অৰ্থাৎ এই সমষ্টিবাসী ৰাইজে লাহৰীঘাট ৰাইজে আৰু তাকে লৈ তেওঁলোক ক্ষুব্ধ হৈ আছিল আজি তেওঁলোকে সুযোগ পাই মনোনয়ন দাখিল কৰি অহাৰ পাছতে পহু খেদা দিয়ে ভিডিও করতেছি ছাব্বিছৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনাই দলগাঁৱত আকৌ নিৰ্বাচনী হিংসা খাৰুপেটিয়াত AIDFৰ কৰ্মীৰ মাজত প্ৰচণ্ড মাৰপিটত গুৰুতৰভাৱে আহত হয় এজন মনোনয়ন দাখিল কৰি উভতাৰ পিছতে দলীয় কৰ্মীৰ মাজত প্ৰচণ্ড মাৰপিট খাৰুপেটিয়া পৌৰসভা কাৰ্যালয়ৰ সন্মুখতে এই মাৰপিটৰ ঘটনা নিৰ্বাচনী হিংসাত ক্ষতিগ্ৰস্ত কেইবাখনো বাহন ইয়াতো ভিজুৱেলছ দেখুৱাইছো আমি ইয়াত দেখুৱাইছো মাৰপিট আৰু দলগাঁৱত যিহেতু যথেষ্টখিনি আচলতে এক প্ৰকাৰ প্ৰাক নিৰ্বাচনী হিংসা আজি বুলি নহয় দুদিন পূৰ্বৰে পৰা প্ৰায় এক প্ৰকাৰ ক্ষুব্ধ দেখিবলৈ পোৱা গৈছিলে অসন্তুষ্টি দেখিবলৈ পোৱা গৈছিলে তাৰ মাজতে অন্য এটা প্ৰসংগ আহি পৰিলে এইবাৰ আকৌ দলীয় কৰ্মীৰ মাজতে মাৰপিটৰ ঘটনা খাৰুপেটিয়া পৌৰসভা কাৰ্যালয়ৰ সন্মুখতে ঘটনা সংঘটিত হৈছে AIDFৰ কৰ্মীৰ মাজত মাৰপিট ইয়াৰ পূৰ্বতে আমি দেখিবলৈ পাইছিলোঁ যে কংগ্ৰেছ যিসকল কংগ্ৰেছী বা ৰাইজৰ দলে যিহেতু তাত প্ৰাৰ্থিত্ব দিয়াৰ পিছত কংগ্ৰেছ ৰাইজৰ দলৰ মাজত তাত অসন্তুষ্টি দেখিবলৈ পোৱা গৈছিলে বা এনেকুৱা ধৰণৰ হাই কাজিয়া ইটো সিটো সংঘাত দেখিবলৈ পোৱা গৈছিলে তাৰ মাজত আকৌ আজি তাৰ এখন ওলোটা ছবি AIDFৰ দেখিবলৈ পোৱা গ'ল AIDFৰ কৰ্মীৰ মাজত মাৰপিট মুঠৰ ওপৰত দলগাঁৱত এইবেলি নিৰ্বাচনৰ সময়ত বা প্ৰাক নিৰ্বাচনৰ সময়ত দলগাঁও কিন্তু বিশেষভাৱে চৰ্চাত আছে দেখিবলৈ পোৱা গৈছে আজি এইটো ভিজুৱেলছ দেখুৱাইছো নিজৰ মাজতে মাৰপিট কৰি আঘাতপ্ৰাপ্ত হৈছে কেইবাজনো সব ইউটিউবৰ মানুহ ইয়াত আহি কিনে চালোঁ দুটা থাৰাই আছে থাৰাই কিনে পটককৈ ৰখাৰ পিছত এটা মানুহ ওলাই পূৰা লাঠি লৈ কিনে ওলাই পিনে ইহঁতে ডাইৰেক্ট এইটো মানুহ পূৰা দুটা থাৰ গাড়ী আহি আছে এটা ইউটিউবৰ নমনি দি আহি আমাৰ দোকানৰ সন্মুখত মোৰ দোকানৰ সন্মুখত দুটা থাৰ আহি উঠি কিনে গাড়ীটো ওলাই লৈ কিনে ডাইৰেক্ট সিহঁতে মাৰি আছে এইটো মনোনয়ন দাখিলৰ অন্তিম দিনা সামগুৰি মৌখুলিতো নিৰ্বাচনী হিংসা বিজেপি সমৰ্থকক আক্ৰমণ কংগ্ৰেছী নেতাকৰ্মী কংগ্ৰেছী গুণ্ডা বাহিনীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত 2 বিজেপি সমৰ্থক মাৰপিটত মূৰ ফালি গুৰুতৰভাৱে আহত হয় বিজেপি কৰ্মী আহত 2কে নগাঁও মেডিকেলত ভৰ্তি বিজেপি প্ৰাৰ্থী অনিল শইকীয়া আৰু কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ মনোনয়ন দাখিলৰ ৰেলীত প্ৰচণ্ড মাৰপিটৰ ঘটনা সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতি দেওবাৰে কংগ্ৰেছত যোগদান কৰিছিল কেইবাজনো দাগী অপৰাধীয়ে উপনিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী হিংসাত লিপ্ত থকাৰ মূল অভিযোগ মুক্তাৰেও কংগ্ৰেছত কৰিছিল যোগদান তিনিটাকৈ নিৰ্বাচনী হিংসাত জড়িত থকাৰ গোচৰত অভিযুক্ত মুক্তাৰ অন্তিম দিনালৈ 126টা সমষ্টিত 817 জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে দাখিল কৰা হৈছে মুঠ 1390খন মনোনয়ন পত্ৰ কিছু সংখ্যক প্ৰাৰ্থীয়ে দাখিল কৰিছে একাধিক মনোনয়ন কাইলৈ পৰা আৰম্ভ হ'ব মনোনয়ন পত্ৰ পৰীক্ষা মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে 26 মাৰ্চ
কাইলৈ হ'ব মনোনয়ন পত্ৰ পৰীক্ষা অন্তিম দিনালৈ 126টা সমষ্টিৰ 817 জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰা হৈছে মুঠ 1390খন মনোনয়ন পত্ৰ কিছু সংখ্যক প্ৰাৰ্থীয়ে একাধিক মনোনয়নো দাখিল কৰিছে আৰু কাইলৈ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব যদি কোনোবাই প্ৰত্যাহাৰ কৰিব বিচাৰে তেতিয়াহ'লে অন্তিম দিন হৈছে 26 মাৰ্চ অপিনিয়ন পোল সমাগত অসম বিধানসভা নিৰ্বাচন অসমৰ ভোটাৰৰ মুড কেনেকুৱা কাৰ পক্ষত অৱস্থান কৰিছে ভোটাৰ ৰাইজ অৰুণোদয়ৰ 9000 টকাই কেনে প্ৰভাৱ পেলাব নিৰ্বাচনত এইসমূহক লৈ ভোট ভাইবৰ সহযোগত নেটৱৰ্ক 18 চলাইছিল এক সমীক্ষা আৰু ভোট ভাইবৰ সহযোগত নেটৱৰ্ক 18 কৰা সমীক্ষা অনুসৰি এনডিএ অনাগত নিৰ্বাচনত লাভ কৰিব 80 পৰা 90খন আসন ইণ্ডিয়া এলায়েন্সে লাভ কৰিব 29 পৰা 39খন আসন ইউপিপিএলে লাভ কৰিব 1 পৰা 3খন আসন এআইডিএফে লাভ কৰিব 3 পৰা 7খন আসন ভোট ভাইবৰ সহযোগত নেটৱৰ্ক 18ৰ সমীক্ষা অনুসৰি দিছপুৰত পুনৰবাৰ এনডিএ চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব দিছপুৰত পুনৰ ফুলিব পদুম য'ত নেকি 80 পৰা 90খন আসন লাভ কৰিব এনডিএ ইয়া ভোট ভাইবৰ সহযোগত নেটৱৰ্ক 18ৰ সমীক্ষা ইণ্ডিয়া এলায়েন্সে লাভ কৰিব 29 পৰা 39খন আসন ইউপিপিএলে লাভ কৰিব 1 পৰা 3খন আসন আৰু এআইডিএফে লাভ কৰিব 3 পৰা 7খন আসন সমীক্ষা অনুসৰি বৰাক ভেলীৰ মুঠ 13খন আসনত এনডিএ লাভ কৰিব 4 পৰা 6খন আসন ইণ্ডিয়া এলায়েন্সে লাভ কৰিব 5 পৰা 7খন আসন বৰাক ভেলীত ইউপিপিএলে লাভ নকৰে এখনো আসন এআইডিএফে লাভ কৰিব 1 পৰা 3খন আসন একেদৰে মধ্য অসমৰ মুঠ 19খন আসনত এনডিএ লাভ কৰিব 13 পৰা 15খন আসন ইণ্ডিয়া এলায়েন্সে লাভ কৰিব 4 পৰা 6খন আসন মধ্য অসমত ইউপিপিএল আৰু এআইডিএফে খাতাই খুলিব নোৱাৰে আনহাতে নামনি অসমত আছে মুঠ 44খন আসন এই 44খন আসনৰ সমীক্ষা অনুসৰি এনডিএ লাভ কৰিব 28 পৰা 30খন আসন ইণ্ডিয়া এলায়েন্সে 10 পৰা 12 ইউপিপিএলে 1 পৰা 3 আৰু এআইডিএফে লাভ কৰিব 2 পৰা 4খন আসন উত্তৰ অসমত আছে 15খন আসন উত্তৰ অসমৰ এই 15খন আসনৰ সমীক্ষা অনুসৰি এনডিএ লাভ কৰিব 12 পৰা 14খন আসন ইণ্ডিয়া এলায়েন্সে লাভ কৰিব 1 পৰা 3খন ইউপিপিএল আৰু এআইডিএফে কোনো আসন লাভ নকৰে উত্তৰ অসমত উজনি অসমলৈ আহিছো উজনি অসমত 35খন আসন এই 35খন আসনৰ সমীক্ষা অনুসৰি এনডিএ লাভ কৰিব 23 পৰা 25খন আসন ইণ্ডিয়া এলায়েন্সে লাভ কৰিব 9 পৰা 11খন ইউপিপিএল আৰু এআইডিএফে কোনো আসন লাভ নকৰে অৰ্থাৎ সৰ্বমুঠ যদি চোৱা হয় এই সিট টেলিৰ তালিকা যদি আপুনি চাই নেটৱৰ্ক 18ৰ এই সমীক্ষাত 80 পৰা 90খন আসন লাভ কৰিব এনডিএ কংগ্ৰেছৰ মিত্ৰজোঁট বা ইণ্ডিয়া এলায়েন্সে 29 পৰা 39খন আসন লাভ কৰিব ইউপিপিএলে 1 পৰা 3 আৰু এআইডিএফে লাভ কৰিব 3 পৰা 7খন আসন কোন মিত্ৰজোঁটৰ পক্ষত জনতাৰ কিমান ভোট পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে আমি সেয়াও জনাম ইয়া কোন মিত্ৰজোঁটৰ পক্ষত জনতাৰ কিমান ভোট এই মুহূৰ্তত টেলিত আপুনি প্ৰত্যক্ষ কৰিছে ইণ্ডিয়া এলায়েন্স 36.1% বিজেপিৰ পক্ষত আছে 42.7% ভোট এআইডিএফ 2.3% অন্যান্যই লাভ কৰিব 5.2% আৰু 9.3% কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই আৰু 4.4% মত প্ৰকাশৰ পৰা বিৰত থাকে পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে ৰাজ্যৰ জনতাই পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যবাসীৰ প্ৰথম পছন্দ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 48% লোকৰ প্ৰথম পছন্দ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 37.7% বিচাৰে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে আনহাতে 2% লোকে মুখ্যমন্ত্ৰী ৰূপে বিচাৰে আজমলক আৰু অখিল গগৈকো বিচাৰে 2% লোকে মুখ্যমন্ত্ৰী হিচাপে গ্ৰামাঞ্চলতকৈ নগৰত বেছি জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নগৰৰ 58.4% লোকে মুখ্যমন্ত্ৰী ৰূপে বিচাৰে হিমন্ত বিশ্ব শৰ্মা ইফালে মুছলমান লোকৰ মাজত অধিক জনপ্ৰিয় গৌৰৱ গগৈ 65% মুছলমান লোক গৌৰৱ গগৈৰ পক্ষত আনহাতে
18% মুছলমান লোকহে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত। একেদৰে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে ৰাজ্যৰ জনতাই? আমি জনাইছো হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত আছে 48% ভোট, গৌৰৱ গগৈৰ পক্ষত আছে 37.7%, আজমলৰ পক্ষত 2%, অখিল গগৈৰ পক্ষত 2%। অৰুণোদয় ৰাজ্য চৰকাৰৰ অভিলাষী অৰুণোদয় আঁচনি 9,000 কোটি টকা লাভ কৰিছে হিতাধিকাৰীসকলে। গতিকে ইয়ে প্ৰভাৱ পেলাব নেকি নিৰ্বাচনত, য'ত নেকি 42.8% লোকৰ মতে NDAক সহায় কৰিব, 15.1% লোকৰ মতে বিৰোধীৰ ভোট NDAলৈ আনিব এই 9,000 টকাই। আনহাতে 16.9% লোকৰ মতে ৰাজ্যৰ ৰাজকোষত প্ৰভাৱ পেলাব আৰু 10% লোকৰ মতে কোনো প্ৰভাৱ নেপেলাই নিৰ্বাচনত অৰুণোদয়ৰ 9,000 টকাই। সেইবাবে তেওঁলোকে বেলেগক অভিযোগ নকৰা ভাল। শিৱসাগৰৰ ৰাইজে সিদ্ধান্ত ল'ব, যাক ভাল তাক ভোট দিব, যাক বেয়া তাক ভোট নিদিয়ে। এজন প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীক সমালোচনা কৰা, তথ্যৰ ভিত্তিত নথকাকৈ ব্যক্তিগত আক্ৰমণ কৰা, এইবিলাক দৰাচলতে কেতিয়াও আদৰণীয় পদক্ষেপ হ'ব নোৱাৰে। অসমৰ ৰাজনীতি নিকা আৰু এটা উৎসাহৰ মাজত হয়, গান বাজানা ফূৰ্তিৰ মাজত মানুহে নিৰ্বাচন সমাপ্ত কৰে। নিৰ্বাচনৰ পৰিৱেশ কলুষিত নকৰিবৰ বাবে মই সকলোকে আহ্বান জনাম। মই একদম ক'ব নোখোজো কোনোবা মানুহে ভয় খাব ভয় নাখাব, মই সেই বিতৰ্কটোত সোমাব নোখোজো, কাৰণ 9 তাৰিখে আমি গমেই পাম যে কি ৰিজাল্ট হ'ব কি নহ'ব। শিৱসাগৰবাসী ৰাইজক মই অনুৰোধ কৰিম যে শিৱসাগৰৰ প্ৰগতি আৰু বিকাশৰ বাবে এইবাৰ আমাৰ মিত্ৰ দলক ভোট দিয়ক, বিজেপিকে দিয়ক, AGPকে দিয়ক, আমাৰ মিত্ৰ দলক ভোট দিয়ক, আৰু চুমা বাবাক ভোট দি কোনো লাভ নহ'ব, মই তেনেকৈ ভাবোঁ। এটা সমষ্টিত হৈছে আৰু তাক আমি কথা পাতি কৰিছোঁ। মই ইমান উৎসাহ মই কেতিয়াও দেখা নাই। এটা পলিটিকেল পাৰ্টিক চৰকাৰখন চলি আছে, ইউজুৱেলি মুখ্যমন্ত্ৰী হিচাপে মই যেতিয়া মানুহৰ ওচৰত গৈছোঁ, নিয়মমতে মানুহে মোক গালি পাৰিব লাগে, ৰাস্তা নহ'ল, দলং নহ'ল, আপুনি আকৌ আহিছে, আপোনাক ভোট নিদিওঁ। কিন্তু তাৰ পৰিৱৰ্তে ৰাইজে ফুলেৰে, হাতেৰে, গামোচাৰে, আৰণাইৰে, জনজাতীয় বস্ত্ৰৰে যি অভূতপূৰ্ব আশীৰ্বাদ দিছে, এয়া ৰাজনীতিত খুব কম দেখা যায়। বিৰোধী পক্ষক চৰকাৰখনক যেতিয়া বেয়া পায়, বিৰোধীক শাসনত আনিবৰ কাৰণে মানুহ ওলাই আহে, কিন্তু শাসনত থকা চৰকাৰ এখনক আকৌ উভতাই আনিবৰ বাবে এনেকুৱা উৎসাহ মই কেতিয়াও দেখা নাই। আজি মই গোলাঘাটতে নমিনেশ্যন দিব গৈছোঁ, কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলেও নমিনেশ্যন দিছে, কিন্তু AGP আৰু বিজেপিৰ প্ৰাৰ্থীসকলক লৈ যি অদ্ভুত উৎসাহ। ৰাতিপুৱা 9টা বজাত মই কলিয়াবৰত গৈছোঁ, 9টা বজাতে মানুহে মিটিং শুনিবৰ কাৰণে কেশৱ মহন্তৰ মনোনয়ন পত্ৰ বহি আছে। এনেকুৱা অভূতপূৰ্ব উৎসাহ মই ৰাজনীতিত দেখা নাই। মোৰো 25 বছৰ হৈ গ'ল, সেইকাৰণে মই ভাবোঁ যে এইবাৰ ঐতিহাসিক ফলাফল হ'ব। থেংক ইউ। ,6% লোকে উচ্ছেদক লৈ সুখী, 24.9% লোক সুখী নহয়। 25ৰ পৰা 54 বছৰ বয়সৰ লোকৰ অধিক সমৰ্থন উচ্ছেদৰ প্ৰতি, আৰু 25ৰ পৰা 54 বছৰ বয়সৰ 39.1% লোকে উচ্ছেদৰ পক্ষত মত প্ৰকাশ কৰে। আগন্তুক নিৰ্বাচনৰ মূল ইছ্যুসমূহ কি কি? য'ত 25.7% লোকৰ মতে নিবনুৱা সমস্যা এক ডাঙৰ ইছ্যু, 15.2%ৰ বাবে বান সমস্যা এক ডাঙৰ ইছ্যু, 13.2% লোকৰ বাবে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ ডাঙৰ সমস্যা, আৰু 10.1% লোকৰ মতে দুৰ্নীতি হৈছে ডাঙৰ সমস্যা, 9.3% লোকৰ মতে এলকহল আৰু ড্ৰাগছ এক ডাঙৰ
সমস্যা ৰাজ্য চৰকাৰৰ কামত কিমান সুখী জনতা এই প্ৰশ্নৰ উত্তৰ হিচাপে আহিছে 32.1% লোক চৰকাৰৰ কাম কাজত অত্যন্ত সুখী 15.3% লোকৰ মতে ভাল কাম কৰিছে চৰকাৰে 13.1% লোক চৰকাৰৰ কামত অসন্তুষ্ট আৰু মন্তব্য দিয়াৰ পৰা বিৰত থাকিল 8% লোক চৰকাৰৰ কাম কাজৰ মূল্যাঙ্কন এনে ধৰণৰ 32.1% লোকে ভেৰি গুড হিচাপে মূল্যাঙ্কন কৰিছে 15.3% লোকে গুড হিচাপে মূল্যাঙ্কন এভাৰেজ হিচাপে 15.6% লোকৰ ভোট পোৰ হিচাপে 15.8% লোকৰ ভোট ভেৰি পোৰ 13.1% লোকে ভেৰি পোৰ বুলি উল্লেখ কৰিছে আৰু মন্তব্য দিয়াৰ পৰা বিৰত থাকিল 8% লোক হ'ব পাৰে ঠিক তেনেদৰে আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াৰো 6খন সভা প্ৰায় স্থিৰ হৈছে তেনেকৈ ৰাজনাথ সিং ডাঙৰীয়া আমাৰ নীতিন গাডকাৰী ডাঙৰীয়া এনেধৰণে আমাৰ ৰাষ্ট্ৰীয় যি নেতা সেইসকলৰো সভা ঠিক হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰায় সমষ্টিতেই সভাৰ দিন বাৰ প্ৰায় ঠিক হৈছে আৰু প্ৰায় 10টা স্থানত তেখেতে ৰোড শ্ব' কৰিব আৰু এনেদৰে আমি আমাৰ নিৰ্বাচনী যিটো ডাঙৰ সভা কওঁ এই ডাঙৰ সভাবিলাক হ'ব তাৰ লগে লগে আমাৰ সৰু সৰু সভাবিলাকো আমি পঞ্চায়ত স্তৰত হ'ব বা মিউনিচিপাল এৰিয়াত ৱাৰ্ড স্তৰত হ'ব বা BTC এৰিয়াত MCLA স্তৰত হ'ব ঠিক তেনেকৈ আমাৰ কাৰ্বি আংলং ডিমা হাছাও অট'নমাছ কাউন্সিলত MSC অনুযায়ী হ'ব গতিকে এনেধৰণে আমাৰ সভাৰ প্ৰস্তুতি নিৰ্বাচনী প্ৰচাৰৰ প্ৰস্তুতি আমাৰ প্ৰায় চূড়ান্ত হৈছে কিন্তু অকণমান আমি বেলেঞ্চ কৰিব লগা হৈছে কাৰণ একেদিনাই যদি প্ৰধানমন্ত্ৰী আহে প্ৰধানমন্ত্ৰী ক'ত সভা কৰিব এইফালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ত সভা কৰিব গতিকে এনেধৰণে আমি গোটেই কথাখিনি প্ৰায় এটা স্তৰলৈকে আনিছোঁ আৰু কাইলৈ বা পৰহিৰ ভিতৰত আমাৰ প্ৰায় সকলো যি নেতা অসমলৈ আহিব তেখেতসকলৰ চূড়ান্ত ভ্ৰমণসূচী বা প্ৰচাৰসূচী আমি আপোনালোকৰ মাজত আগবঢ়াম মানে এটা বস্তু দেখা গৈছে শিৱসাগৰ চিটটোৰ ক্ষেত্ৰত কালিলৈকে মানে অখিল গগৈ চাইলেণ্ট হৈ আছিলে কিন্তু আপোনালোকে যেতিয়া প্ৰাৰ্থী ঘোষণা কৰে তাৰপিছত তেওঁ আজি মানে খুব মানে হতাশগ্ৰস্ত হৈছিলে কি কৈছে নাজানো কিন্তু তেওঁ বহুত কথা ক'বলৈ আৰম্ভ কৰিছে মানে আচলতে কি গোটেই কথাটো চাওক এতিয়া কথাটো হ'ল শিৱসাগৰৰ ৰাইজে মই যিখিনি শিৱসাগৰতো মই যেতিয়া সভাপতি হৈয়ে গৈছিলোঁ তেতিয়াই শিৱসাগৰবাসী ৰাইজৰ বা আমাৰ দলীয় কাৰ্যকৰ্তা সমৰ্থক শুভাকাংক্ষীসকলৰ যিটো মই উৎসাহ উদ্দীপনা দেখিছিলোঁ উপস্থিতি দেখিছিলোঁ সেইটো তেতিয়াই আমাক উমান দিছিল যে শিৱসাগৰত এইবাৰ ৰাইজে অখিল গগৈ ডাঙৰীয়াৰ পৰা পৰিত্ৰাণ বিচাৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বক্তব্য দিছে যে ব্যক্তিগত আক্ৰমণ নিৰ্বাচনৰ যেতিয়া যিহেতু প্ৰাৰ্থী হয় নিৰ্বাচন আয়োগেও এই কথাখিনি কৈছে যে ব্যক্তিগত আক্ৰমণ জাত পাত বা ধৰ্ম ইত্যাদিক বহুত বেছি টাৰ্গেট কৰিব নালাগে হেড স্পীচৰ কথা আমি সকলোৱে জানো গতিকে অখিল গগৈ ডাঙৰীয়াই আচলতে তেওঁ বহুত কিবা কানি ভাবিছিলে কিন্তু অখিল গগৈ ডাঙৰীয়াৰ সপোন এইবাৰ শিৱসাগৰবাসী ৰাইজে পূৰণ নকৰে সেই কথাটো তেখেতে উমান পাইছে উমান পাই তেখেতে বিভিন্ন ধৰণৰ বক্তব্য দিছে আৰু ৰাইজৰ ওপৰত সকলো আমি ভৰসা কৰিছোঁ অসমৰ বাবে আমি কাম কৰিছোঁ অসমীয়াৰ আৱেগ অনুভূতিৰ লগত আমি আছোঁ আৰু ভৱিষ্যতৰ দিনতো অসম আৰু অসমীয়াৰ আৱেগ অনুভূতিৰ লগত ৰাজ্যখনৰ যি অনিৰুদ্ধ যাত্ৰা প্ৰগতিৰ সেই যাত্ৰাটোক আৰু অধিক শক্তিশালী কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি এখন শক্তিশালী অসমপ্ৰেমী বিজেপি নেতৃত্বত NDA চৰকাৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে দলৰ সৰ্বস্তৰৰ কাৰ্যকৰ্তাই সৰ্বস্ব উজাৰি সমৰ্থক শুভাকাংক্ষীসকলৰ ওচৰলৈ গৈ আছে আৰু যাব গতিকে আমাৰ বিশ্বাস যে ৰাইজে উন্নয়ন আৰু সুৰক্ষাৰ প্ৰতি নিশ্চয় তেওঁলোকৰ যি বহুমূলীয়া গণতান্ত্ৰিক অধিকাৰ ভোটাধিকাৰ বিজেপি NDAৰ পক্ষত সাব্যস্ত কৰিব অহা 9
এপ্ৰিল তাৰিখ। মানে গোটেই আজিৰ পৰিৱেশটো চোৱাৰ পাছত নমিনেশ্যন ইমান মানুহ হৈছে চাৰিওফালে এটা টাৰ্গেটটো আপোনালোকে ভাবিছে যে ইমান চিট পাম কিবা এটা তেনেকুৱা টাৰ্গেট আপোনালোকে চাওক কথাটো হ'ল যিটো পৰিৱেশ আজি এই পৰিৱেশৰ পৰা এইটো উমান পাইছোঁ বা আমি এটা অনুমান কৰিব পাৰিছোঁ যে প্ৰচণ্ড বিজয় এইবাৰ হ'ব। বহু নতুন আসনত ভাৰতীয় জনতা পাৰ্টীয়ে নিশ্চিতভাৱে ৰাইজৰ আশীৰ্বাদ লাভ কৰিব, কাৰণ ৰাইজেও এতিয়া তেওঁলোকৰ নিজৰ ভোটটো আৰু নষ্ট কৰিব নিবিচাৰে। আপোনাৰ কালৰ সতীৰ্থ পদত দেখি জয়ন্ত দাসে এতিয়া তৃণমূল বিজেপি নামেৰে এটা দল গঠন কৰিছে আৰু তেওঁ নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে। তৃণমূল বিজেপিয়ে বিজেপিক কি ধৰণে সহায় কৰিবনে বিপদত পেলাব? চাওকচোন, আমি অসমীয়াত কথা আছে হ'ব চলি বুলবু বাপ তেহে গুচবু মনত তাপ, বুজা নাই? গছত কঁঠাল উঠত তেল নৌ পকতেই চেল বেল, এইবিলাক আমাৰ কথা নাছে জানো? জয়ন্ত দাস ডাঙৰীয়ালৈ আমি অনন্ত শুভকামনা জ্ঞাপন কৰিছোঁ। জয়ন্ত দাসে দিছপুৰ সমষ্টিত প্ৰভাৱ পেলাব বিজেপিৰ ভোট কটাৰ ক্ষেত্ৰত। এতিয়া যিটো সময়ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি সৰ্বস্তৰৰ ৰাইজে আজি সমৰ্থন ব্যক্ত কৰিবৰ কাৰণে ওলাই আহিছে, সেই ক্ষেত্ৰত মই ভাবোঁ যে দলীয় দৰ্শনৰ বা যি আমাৰ উন্নয়নমুখী যাত্ৰা সেই যাত্ৰাটোক ৰুদ্ধ হ'বলৈ বা বাধাগ্ৰস্ত হ'বলৈ ৰাইজে নিদিয়ে। কি কৈছে? নকৰে, সেইটো তেওঁৰ ব্যক্তিগত কথা। মই কালিও কৈছোঁ, সদায় আৰু আবেদন নকৰোঁ আৰু কালি কৈছোঁ, পৰহি কৈছোঁ, তেখেতক দলত থকাৰ কাৰণে আগ্ৰহ কৰিছোঁ। গতিকে তেখেতৰ সিদ্ধান্ত তেখেতে ল'ব, তেখেতৰ যিটো ইচ্ছা, মনৰ ইচ্ছা প্ৰভুৱে পূৰ্ণ কৰক, এইটোৱে আমি বিচাৰিম। থেংক ইউ। মধ্য গুৱাহাটীৰ যিগৰাকী প্ৰাৰ্থী আপোনালোকৰ, হয়, তেওঁ ভালকৈ অসমীয়া ক'ব নোৱাৰে, এই ধৰণৰ নেৰেটিভ এটা সামাজিক মাধ্যমত বা বিভিন্ন স্থানত চলি আছে, এই ক্ষেত্ৰত কি? কংগ্ৰেছৰ দিনত 26জনকৈ MLA জিকি আহিছিল মিয়া অঞ্চলৰ পৰা। তেওঁলোকে কিমানজনে অসমীয়া ক'ব পাৰে, মই আজি সংবাদ মাধ্যমৰ জৰিয়তে যিসকলে ফেচবুকত লিখি আছে সেইসকলৰ পৰা সুধিছোঁ। বহু এনেকুৱা বিধায়ক আছে, গৌৰৱ গগৈ অসমীয়া ক'ব পাৰে নাই ভালকৈ? মতা মাছ মাইকী মাছৰ কথা কয়, ৰৈ ৰৈ বিনালৈ বুলি কয়। যিটো দলৰ মানুহৰ যিটো মুৰব্বী সভাপতি, তেওঁৱে ভালকৈ অসমীয়া ক'ব নাজানে। আনলৈ বুলি হুল পুতেই নিজে মৰে ফুটি, এইটো কথা মনত ৰাখিব লাগে। বালিলৈ যিপাত খৰ, সুগ্ৰীবলৈ সেইপাতে খৰ। বিজয় গুপ্তা ডাঙৰীয়া দলৰ জ্যেষ্ঠ শ্ৰেষ্ঠ কাৰ্যকৰ্তা, জাতিটোৰ প্ৰতি দায়বদ্ধ কাৰ্যকৰ্তা। গতিকে বিজয় গুপ্তা ডাঙৰীয়া হিন্দী ভাষী, অসমীয়া ভাষী এই ধৰণৰ শব্দৰে কোনোবাই যদি নেৰেটিভ সৃষ্টি কৰিব বিচাৰেও মই বিনম্ৰতাৰে অসমৰ ৰাইজক অনুৰোধ কৰিছোঁ, বিজয় গুপ্তা ডাঙৰীয়াই বিজেপিৰ লগত থাকি অসমৰ উন্নয়নৰ লগত আজীৱন এতিয়ালৈকে তেখেতে নিস্বাৰ্থভাৱে সেৱা আগবঢ়াইছে। ঠিক আছে, থেংক ইউ। বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰী উপস্থিত হ'ল আৰু তেওঁ শিৱসাগৰ প্ৰসংগত উল্লেখ কৰিলে, অখিল গগৈ প্ৰসংগত উল্লেখ কৰিলে। তেওঁ ক'লে যে এইবাৰ শিৱসাগৰবাসীয়ে উন্নয়নৰ বাবে বা উন্নয়নৰ স্বাৰ্থত এইবেলি হয় বিজেপি প্ৰাৰ্থীগৰাকীক দিয়ক, নহ'লে অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকীক দিয়ক, মিত্ৰতাৰ দল মুঠতে দিয়ক। আৰু থাকিলে অখিল গগৈ প্ৰসংগত তেওঁ চুমা বাবা বুলি উল্লেখ কৰিছে আৰু তেওঁ পোনপটীয়াকৈ তেওঁ কৈছে যে ভোটটো অন্তত এইবাৰ চুমা বাবাক নিদিয়ক। যিয়ে নহওক কিয় সেয়া শিৱসাগৰবাসীৰ ৰাইজৰ কথা, কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনালে। সমান্তৰালভাৱে তেওঁ ইফালে যদি চোৱা যায় যে দিলীপ শইকীয়াই ইতিমধ্যে উল্লেখ কৰিলে বিশেষভাৱে চৰ্চিত বিষয়টো হৈছে জয়ন্ত দাস। গতিকে জয়ন্ত দাসে নিৰ্বাচন খেলিব, তেওঁ নিৰ্দলীয়ভাৱে খেলিব, আজি মনোনয়ন পত্ৰ দাখিল কৰিলে। গতিকে দিলীপ শইকীয়াই কৈছে যে আমি বাৰে বাৰে একেটা কথা কৈ থাকিব নোৱাৰোঁ, দুবাৰ তিনিবাৰ আমি আহ্বান জনালোঁ, আবেদন কৰিলোঁ, কিন্তু তাৰ পিছতো যদি তেওঁ নামানে তেতিয়াহ'লে আমাৰ আৰু তাত ক'ব লগা একো নাই। এয়া আছিলে সাংবাদিকৰ প্ৰশ্ন আৰু উত্তৰ দিলে এইফালে মুখ্যমন্ত্ৰী আৰু দিলীপ শইকীয়াই। বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰীৰ উপস্থিতিত বৈঠক অনুষ্ঠিত হৈ গৈছে। মুখ্যমন্ত্ৰী আৰু 10টা স্থানত ৰোড শ্ব' কৰিব। প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী বৈঠকৰ স্থান নিৰ্ধাৰণ কৰা হৈছে। অসমত প্ৰচাৰ চলাবলৈ আহিব ৰাজনাথ সিং আৰু নীতিন গাডকাৰী।
জালুকবাৰী সমষ্টিত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণেৰে জন আশীৰ্বাদ যাত্ৰাত হাজাৰ হাজাৰ লোকে আজি অংশগ্ৰহণ কৰে আবেলি ভাগৰে পৰা এই জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হয় আৰু এই জন আশীৰ্বাদ যাত্ৰাত দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে এয়া কেৱল দলীয় কৰ্মী বুলি নহয় তাত থকা স্থানীয় লোকসকলো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক প্ৰথমে স্বাগতম জনাইছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ দেখিবলৈ পোৱা গৈছে বিশাল আচলতে শোভাযাত্ৰা জন আশীৰ্বাদ যাত্ৰা এক অভিলেখ বুলি ক'ব লাগিব আজিৰ দিনটোত আজি এই অঞ্চলত ঘৰত কোনোৱে মানুহ নাই সকলোৱে ওলাই আহিছে বিজেপি দলক আশীৰ্বাদ দিবৰ বাবে মই ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ দীৰ্ঘ সময় যিহেতু আপুনি এই সমষ্টিটো প্ৰতিনিধিত্ব কৰি আছে গতিকে এটা ঘৰুৱা হয়তো সম্বন্ধ হৈ পৰিছে প্ৰত্যেকগৰাকী কৰ্মকৰ্তা আৰু প্ৰত্যেকগৰাকী জনসাধাৰণৰ সৈতে ইয়াত মোৰ 25 বছৰ 30 বছৰৰ সম্পৰ্ক জালুকবাৰী সমষ্টিৰ ৰাইজৰ লগত মোৰ কোনো ৰাজনৈতিক সম্বন্ধ নহয় এটা পাৰিবাৰিক সম্পৰ্ক আৰু ৰাইজক প্ৰচাৰ কৰাৰো প্ৰয়োজন নাই ৰাইজে বিজেপি দলক নিজেই ভোট দিয়ে মোকো নিজে আশীৰ্বাদ কৰে আৰু এইবাৰো অভিলেখ সংখ্যক ভোটত বিজেপি দল বিজয়ী হ'ব ছাৰ 2021 বৰ্ষত প্ৰায় 77% ভোট শ্বেয়াৰ লাভ কৰি আপুনি এক প্ৰকাৰ অভিলেখ সৃষ্টি কৰিছিল এইবাৰ লক্ষ্যটো কেনেধৰণৰ হ'ব মই ভাবোঁ যে এইবাৰ যোৱাবাৰতকৈ আমি আৰু বেছি ভোট পাম যোৱাবাৰ মোৰ যিমান দূৰ মোৰ মনত আছে 78% ভোট হৈছিল এইবাৰ আৰু বেছি ভোট হ'ব ইয়াৰ পাছত হয়তো আপুনি যিহেতু অসমৰ বিভিন্ন প্ৰান্তত যাব লাগিব শেষৰটো প্ৰশ্ন আগবঢ়াইছোঁ আপোনালৈ গতিকে ইয়াৰ পাছত পুনৰ এবাৰ এনেধৰণে আহিবলৈ সুবিধা লাভ কৰিব নে কি ভাবে অকণমান আন দুটা অঞ্চল আছে তাতে যদি পাৰোঁ আহিব চেষ্টা কৰিম নোৱাৰিলেও ৰাইজে ভোট দিব ইলেকশ্যনৰ পিছত ৰাইজৰ মাজত আহিম ধন্যবাদ জ্ঞাপন কৰিছোঁ জালুকবাৰী সমষ্টিত এনেধৰণেই আজি আশীৰ্বাদ যাত্ৰা উলিওৱা হয় মুখলধাৰ বৰষুণ দিয়ে মুখলধাৰ বৰষুণকো নেওচি জনতাৰ মাজত মুখ্যমন্ত্ৰীগৰাকী আশীৰ্বাদ যাত্ৰাত হাজাৰ হাজাৰ লোকৰ সমাগম দেখিবলৈ পোৱা গ'ল আৰু এনেধৰণে মুখ্যমন্ত্ৰীগৰাকীক আদৰিলে মুখলধাৰ বৰষুণৰ মাজত মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেও তিতি ৰাইজক সঁহাৰি জনোৱা দেখিবলৈ পোৱা গ'ল আনকি তেওঁক আগবঢ়াই দিয়া গামোচাখনেৰেও তেওঁ ভালকৈ মুখ নাই মোচা মুঠৰ ওপৰত তেওঁ তিতি ৰাইজক সঁহাৰি জনালে আৰু তাকে দেখি ৰাইজেও তেওঁৰ সৈতে সিমানেই সংগ দিলে যিমান সময় ৰাইজে এই গোটেই বৰষুণজাক ৰাইজে মূৰৰ ওপৰতে ল'লে তেওঁক ফুলৰ মালা পিন্ধালে মুঠৰ ওপৰত এটা অত্যন্ত উৎসাহ দেখিবলৈ পোৱা গ'ল আৰু যাকে লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে বাজপেয়ী ভৱনত তেওঁ এই কথা উল্লেখ কৰিছে যে অন্য ঠাইলৈ মোক যদি বেয়া পালেহেঁতেন তেতিয়া মানুহে গালি পাৰিলেহেঁতেন কিন্তু মোৰ বাবে মানুহে এনেধৰণে ওলাই আহিছে অৰ্থাৎ মোক মানুহে ভাল পায় আৰু তাৰেই প্ৰমাণ কৰিলে এনেধৰণে জালুকবাৰীবাসী ৰাইজে 2026 বৰ্ষত পুনৰ ৰাছিয়া ভ্ৰমণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী লেভেটে সদৰি কৰে মোদীৰ ৰাছিয়া ভ্ৰমণৰ কথা ভাৰত আৰু ৰাছিয়াৰ মাজত 96% ব্যৱসায় সম্পন্ন হ'ব ৰাছিয়া মুদ্ৰা অথবা ভাৰতীয় মুদ্ৰাৰে ব্ৰিক্সৰ অধ্যক্ষৰ আসনত ভাৰতৰ নাম প্ৰস্তাৱ ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী লেভেটে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অপমান কৰা কংগ্ৰেছ কৰ্মীক গ্ৰেপ্তাৰ বিজনী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে জুবিন গাৰ্গৰ ফটোত গুৰ সুধোৱা ছাইদুল্লাহ সিকদাৰক বিজনী ছাত্ৰ সন্থাৰ এজাহাৰৰ ভিত্তিত দেওবাৰে নিশাই গ্ৰেপ্তাৰ কংগ্ৰেছী গুণ্ডা ছাইদুল্লাহ সিকদাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অপমান কৰা কংগ্ৰেছ কৰ্মীক গ্ৰেপ্তাৰ অৱশেষত বিজনী আৰক্ষীৰ জালত পৰিল জুবিন গাৰ্গৰ ফটোত গুৰ সুধোৱা ছাইদুল্লাহ সিকদাৰ বিজনীৰ কংগ্ৰেছ কাৰ্যালয়ত সংগত হৈছিল এই দুৰ্ভাগ্যজনক ঘটনাটো ছমাহ পূৰ্বে অসমবাসীৰ বুকু উদং কৰি চিৰদিনৰ বাবে গুচি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ফটোত গুৰ সুধোৱা দৃশ্যই কঁপাই তুলিছিল প্ৰতিজন অসমীয়াৰ বুকু অসমবাসীয়ে কোনো কাৰণতে ভাবিব নোৱাৰা তেনে এটা কাৰ্য সংঘটিত কৰিছিল কংগ্ৰেছ কৰ্মী ছাইদুল্লাহ সিকদাৰে এইজন ছাইদুল্লাহ সিকদাৰ হ'ল চিৰাং জিলা কংগ্ৰেছৰ সাংগঠনিক সম্পাদক আবু তালেব সিকদাৰৰ ভাতৃ ইফালে আবু তালেব সিকদাৰ হ'ল ৰকিবুল হুছেইনৰ অতি ঘনিষ্ঠ অৱশেষত বিজনী ছাত্ৰ সন্থাৰ এজাহাৰৰ ভিত্তিত দেওবাৰে নিশাই গ্ৰেপ্তাৰ কৰা হ'ল কংগ্ৰেছী গুণ্ডা ছাইদুল্লাহ সিকদাৰক ধৃত ছাইদুল্লাহ সিকদাৰৰ ঘৰ হৈছে বিজনীৰ দুটুৰিত
উল্লেখ্য যে যি কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিলে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিম বুলি ডিঙিৰ শিৰ ফুলাই প্ৰতিশ্ৰুতি দি আহিছে সেই দলৰেই এজন কৰ্মীৰ এই কাণ্ডই উদঙাই দিলে জুবিন গাৰ্গৰ প্ৰতি থকা কংগ্ৰেছ দলটোৰ প্ৰকৃত মনোভাৱ যিটো দলৰ কেন্দ্ৰীয় নেতৃত্ব অসম ভ্ৰমণলৈ আহিলে জুবিন ক্ষেত্ৰত ন্যায়ৰ প্ৰসংগ উত্থাপন কৰিছিল সেই দলৰে কৰ্মীৰ এই কাণ্ডত এতিয়া ৰহস্যজনকভাৱে মৌন হৈ আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিও ইফালে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নাহৰকটীয়াৰ বিজেপি প্ৰাৰ্থী তথা বিজেপিৰ যুৱ নেতা তৰংগ গগৈয়ে কংগ্ৰেছ পাৰ্টিটোৱে বাৰে বাৰে ৰাজনীতি কৰে জুবিন গাৰ্গ নাম লৈ আমাক টাৰ্গেট কৰে আমি তেখেতৰ সমাধিস্থলীত গৈ পিনে পলিটিক্স কৰে এনেকুৱা কংগ্ৰেছ নেতাহে ৰৈ বিনানগৰ ৰৈ কেতেকী বুলি কয় সেই ব্যক্তিয়ে সেইপিনে আমাৰ অসমৰ মানুহক জুবিন গাৰ্গৰ ওপৰত নীতি শিক্ষা দিয়ে তৰংগ গগৈৰ স্পষ্ট কথা এইবাৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ কংগ্ৰেছে জুবিন গাৰ্গক কিছু হিচাপ ব্যৱহাৰ কৰিছে আৰু তেওঁলোকে সদায় জুবিন গাৰ্গক লৈ ৰাজনীতি কৰি আহিছে কিন্তু বিজেপিয়ে নিৰ্বাচনৰ সময়ত জুবিন গাৰ্গৰ নাম লোৱা নাই কাৰণ বিজেপিয়ে জুবিনক লৈ ৰাজনীতি নকৰে এই মন্তব্য বিজেপিৰ যুৱ নেতা তৰংগ গগৈৰ কিন্তু কংগ্ৰেছ পাৰ্টিৰ মানসিকতা এয়া মই সেই ব্যক্তিজনৰ কথা নকওঁ কংগ্ৰেছ পাৰ্টিৰ মানসিকতা যে কংগ্ৰেছ পাৰ্টিৰ ব্যক্তিসকলে জুবিন গাৰ্গ ডাঙৰীয়াৰ নাম লৈ ইলেকশ্যন জিকিব বিচাৰে জুবিন গাৰ্গ ডাঙৰীয়াৰ নাম লৈ এই নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰে কাৰণ এই মানুহ অসমৰ ৰাইজে গম পায় বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা আৰু নাহৰকটীয়াৰ পৰা উৎপল চলিহাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অসমৰ 5খন জনসভাত অংশ ল'ব প্ৰধানমন্ত্ৰী নিশ্চিত হৈছে গৃহমন্ত্ৰী অমিত শ্বাহৰো 6খন সভা অসমত প্ৰচাৰ চলাব ৰাজনাথ সিং নীতিন গাডকাৰীয়ে মুখ্যমন্ত্ৰীয়ে 10টা স্থানত অংশ ল'ব ৰোড শ্ব' নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপিয়ে প্ৰস্তুত কৰিছে 40জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা বাজপেয়ী ভৱনত নিৰ্বাচনক লৈ বিজেপিৰ বৈঠক মুখ্যমন্ত্ৰীৰ উপস্থিতিত বৈঠক বাজপেয়ী ভৱনত আমাৰ আলোচনা এইটো চাওক দুটা কথা এইবাৰ মই আজি আন নহয় শিৱসাগৰত কুশল দুৱৰীয়ে দিয়া মনোনয়ন পত্ৰ যিটো দৃশ্য মই চাইছিলোঁ যোৱাকালি ৰাতি আমি 10:30 বজাত তেওঁক নমিনেশ্যনৰ কাগজখন দিছোঁ আৰু গোটেই ৰাতি তেওঁ শিৱসাগৰ গৈছে আৰু আজি তেওঁৰ নামাংকনত যি ধৰণে ৰাইজে পাৰ ভাঙি ওলাই আহিলে সি এটা অসমৰ ৰাজনীতিৰ এটা নতুন দিশ উন্মোচন কৰিছে যে এইবাৰ অসমৰ ৰাইজে ঐতিহাসিকভাৱে বিজেপি আৰু ইয়াৰ মিত্ৰগোষ্ঠীক বিজয়ী কৰিব গধূলি মই জালুকবাৰী সমষ্টিত আছিলোঁ স্বাভাৱিকতে 25 বছৰৰ সম্পৰ্ক মই গ'লে ৰাইজ আহে ৰাইজে মোক লগ পায় কিন্তু ইমান বৰষুণৰ মাজতো ৰাইজে আশীৰ্বাদ যাত্ৰাত মোৰ লগতে থাকিল কোনো সমদল এৰি বা শোভাযাত্ৰা এৰি উভতি নগ'ল আৰু মই ভাবোঁ যে ই এটা অদ্ভুত আমাক কনফিডেন্স দিছে আত্মবিশ্বাস দিছে যে ৰাইজ সঁচাকৈ আমাক এইবাৰ আশীৰ্বাদ দিছে আৰু মই বিশ্বাস কৰোঁ যে ৰাইজৰ মৰম চেনেহ আশীৰ্বাদ আমি বিকাশ আৰু প্ৰগতিৰ জৰিয়তে আমি অসমবাসী ৰাইজক উভতাই দিব পাৰিম চাওক প্ৰথম কথা মইতো কওঁ যে অসমৰ বহুত ডেকা ল'ৰাৰ জীৱন ধ্বংস কৰাৰ মূলতে এই যিসকল নেতাই কুশল দুৱৰীক কৈছে তেওঁলোক নিজে দায়ী আজি গুৱাহাটীত প্ৰণৱ বড়োৰ যি দুখজনক মৃত্যু তাৰ দায়িত্ব কোনে ল'ব আজি এওঁলোকৰ নিগেটিভ পলিটিক্সৰ কাৰণে প্ৰতি বছৰে কলেজ ইউনিভাৰ্চিটিত 200-300 ল'ৰাৰ জীৱন ধ্বংস হয় আমাৰ 40জনীয়া আমাৰ যি ষ্টাৰ কেম্পেইনাৰ
তাৰ ইতিমধ্যে অনুমোদন হৈছে। প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকে ধৰি ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া আৰু আমাৰ মৰমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, এখেতসকলে অসমৰ বিভিন্ন স্থানত বিভিন্ন সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সদ্যহতে 4খন সভা স্থিৰ হৈছে, 5 নম্বৰখন সভাও হয়তো হ'ব পাৰে। গৃহমন্ত্ৰী ডাঙৰীয়াৰ 6খন সভা হ'ব, হয়তো 8খনো হ'ব পাৰে। ঠিক তেনেদৰে আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াৰো 6খন সভা প্ৰায় স্থিৰ হৈছে। তেনেকৈ ৰাজনাথ সিং ডাঙৰীয়া, আমাৰ নীতিন গাডকাৰী ডাঙৰীয়া, এনেধৰণে আমাৰ ৰাষ্ট্ৰীয় যি নেতা সেইসকলৰো সভা ঠিক হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰায় সমষ্টিতেই সভাৰ দিন বাৰ প্ৰায় ঠিক হৈছে আৰু প্ৰায় 10টা স্থানত তেখেতে ৰোড শ্ব' কৰিব।